everyone, welcome to ইকুইপাৰ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আগৰ নিচিনাকৈ আকৌ আমি এটা নতুন ক্লাছ লৈ আনিছো আৰু য'ত আমি কেইটামান প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আলোচনা কৰিম সকলোৱে চাগে ঠিকঠাককৈ পঢ়ি আছে ষ্টাৰ্ট কৰিছো প্ৰথম কুৱেশ্যনটোৰ সৈতে একদম প্ৰথম কুৱেশ্যনতে কি লিখা আছে কুৱেশ্যনটো ভালদৰে পঢ়িবলৈ ট্ৰাই কৰা আৰু লগতে এনসাৰটো কি হয় তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰা প্ৰথমতে দেন নিশ্চয় যদি নোৱাৰা ইয়াতে তোমালোকে কন্টিনিউ কৰিব পাৰিবা ভিডিঅটো এটা কৈছে the LCM of two number is 45 times their HCF দুটা সংখ্যাৰ যিটো LCM আছে দুটা সংখ্যাৰ যিটো LCM আছে সেই LCM টো কি হয় 45 গুণ কিহৰ হিয়তৰ HCF ৰ মানে আমি এনেকৈ ক'ব পাৰো যে যিটো LCM আছে সেইটো হৈছে 45 into HCF বুজি পালা এইখিনি কথা আমাক ইয়াতে কৈ দিছে আৰু লগতে কি কৈছে one number is 125 এটা সংখ্যা হৈছে 125 and the sum of their HCF and LCM is 1150 মানে LCM আৰু HCF ৰ যোগফল কিমান 1150 মানে আমি এনেকৈ ক'লে কি ভুল হ'ব জানো যে HCF যোগ LCM সমান কি হ'ব HCF যোগ LCM সমান আহি যাব 1150 ঠিক আছে আমাৰ হেতু কৈছে ন যে LCM আৰু LCM ৰ যোগফল 1150 আৰু তাৰ ভিতৰত LCM মানে কি LCM মানে হৈছে 45 into HCF নহয় জানো তো LCM ৰ জায়গাত আমি যদি ইয়াতে লিখি দিও 45 HCF এটা ভুল হ'ব জানো নহয় একো আমি এইখিনি সিম্পলিফাই কৰিলে দেখিম 46 HCF আৰু ইয়াৰে পৰা আমি LCM HCF উলিয়াব পাৰিম নে নাই নিশ্চয় পাৰিম কিমান বাৰ যাব এইটো HCF ইকুৱেল আমাৰ কি আহিব তো ইয়াৰে পৰা HCF ইকুৱেল যদি ক্যালকুলেট কৰা হয় 46 এর এটো আমি যদি হৰণ কৰি দিও কিমান বাৰ যাব 46 1150 ডিভাইড বাই 46 কৰি দিয়া লগে লগে তোমালোকে পাই যাবা ইয়াতে HCF ঠিক আছে আৰু ইয়াতে যদি আমি পূৰণ কৰি চাও 6 5 গুণ 30 মানে এককৰ ঘৰত শূন্য আহিব এককৰ ঘৰত 5 পূৰণ কৰিলে শূন্য আহিব তো ইয়াতে ফাইনালি কিমান বাৰ যাব 5 বাৰ যাব পাৰে 5 6 গুণ 30 কিমান আহি গল 3 এটা থাকি গল 4 5 গুণ 20 20 এর 23 তো অকল নাযাও ইয়াতে আমাৰ 2 বাৰ যাব আৰু ঠিক আছে ইয়াতে 25 বাৰ যাব তো 25 এর এবাৰ কৰি চোৱাচোন যদি 46 এর কৰা হয় 46 দুগুণ কিমান হ'ব 92 92 হলে ইয়াতে থাকি গল 15 15 8 23 230 হলে ঠিকে আছে आंसर তো 25 আহিব তো HCF আহি গল আমাৰ 25 তো HCF ৰ ভ্যালুটো পাই গলো আমাক অন্য সংখ্যাটো উলিয়াব দিছে তো অন্য সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম এতিয়া ফৰ্মুলা আমি ইউজ কৰিম LCM into HCF is equal নাম্বাৰ দুটাৰ পূৰণফল অৰ্থাৎ 125 পূৰণ b আনটো সংখ্যা b এটা LCM কিমান আহিব LCM আহিব আমাৰ LCM আহিব 25 into 45 ঠিক আছে আৰু HCF আহিব ইয়াতে 25 আৰু e is equal কিমান আহিব 125 আছে এটা 25 এৰে এইটো কাটি দিয়া 5 বাৰ into b আছে দেন 5 এৰে এইটো কাটি দিয়া আকৌ 5 এৰে এটা কাম কৰা তোমালোকে 45 কাটি দিয়া এটা ক্যালকুলেশনটো ইজি হ'ব 5 এৰে 5 9 গুণ 45 অৰ্থাৎ b ইকুৱেল কি হ'ব 25 9 গুণ 225 225 আমাৰ আহি গল আনটো সংখ্যা তো এটা সংখ্যা যদি 125 হয় আনটো সংখ্যা কি হ'ব আনটো সংখ্যা হৈ যাব 225 আশা কৰো ক্লিয়াৰ সকলোৰে খুব অকনমান কুৱেশ্যনটো দুটা ট্ৰিক আছিলে প্ৰথমতে এইখিনি কৰি পেলাই তোমালোকে HCF টো উলিয়াব লাগিব সৰ আমাৰ HCF into LCM যেটো ফৰ্মুলা আছে সেইটো ইউজ কৰি পেলাই আমি ডাইৰেক্টলি আনসাৰটো দিব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এটো কুৱেশ্যন এটো কি কৈছে চোৱা এটো কৈছে ইন এ মৰ্নিং ৱাক 3% steps of together তিনিজন মানুহে একেলগে খোজ কাঢ়া আৰম্ভ কৰিছে কি কৰিছে হতে their steps measure হিয়তৰ খোজ কেইটাৰ মেজাৰমেন্ট তোমাক দিয়া আছে 80 সেন্টিমিটাৰ 85 সেন্টিমিটাৰ আৰু 90 সেন্টিমিটাৰ হতে কিমান সেন্টিমিটাৰ খোজ কাঢ়িব এই তোমাক দিয়া আছে আমাক কৈছে what is the minimum distance it should walk সিহঁতে একদম মিনিমাম কিমান খোজ কাঢ়িব লাগিব so that they can cover the distance in complete steps সিহঁতে যাতে এটা দূৰত্ব এটা কমপ্লিটলি কভাৰ কৰিব পাৰে তো এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া দিয়ে যে কোনোবা মানুহে খোজ কাঢ়ি আছে বা সিহঁতৰ মেজাৰমেন্টটো আমাক দিয়া আছে এই কোৱেশ্চন বিলাকৰ আমি দেখিলেই গম পাওঁ যে ইয়াৰে LCM ৰ বাহিৰে বেলেগ আৰু ললে নহব তো এইটো কোৱেশ্চন কি কৰিব লাগে সিম্পলি তোমালোকে LCM লব লাগে কাৰ LCM 80 then 85 আৰু লগতে 90 এই তিনিটা বস্তু তোমালোকে LCM লৈ দিয়া কাৰেক্ট आंसर তোমালোকৰ আহি যাব আশা কৰো ক্লিয়াৰ সিম্পল জাস্ট এখিনি ক্যালকুলেট কৰিব লাগে LCM যি আহিব সেইটোই আমাৰ ইয়াতে কাৰেক্ট आंसर আহিব যে ইমান সেন্টিমিটাৰ বা ইমান মিটাৰতো आंसरটো যাব পাৰে যে ইমান মিটাৰ মিনিমাম খোজ কাঢ়িব লাগিব যাতে হতে কমপ্লিট ষ্টেপত ডিসটেন্সটো কভাৰ কৰিব বিচাৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন আরে কি কৈছে নাম্বার when divided by 765 এটা সংখ্যা যেতিয়া 765 ৰে হৰণ কৰা হয় এটা সংখ্যা নাম্বার when divided by 765 leaves a remainder 42 এটা সংখ্যা যেতিয়া 765 ৰে এটা সংখ্যা x ইয়াক যেতিয়া 765 ৰে হৰণ কৰা হয় তেতিয়া হলে আমাৰ ৰিমাইন্ডাৰ কি আহিব ৰিমাইন্ডাৰ আমাৰ আহিব 42 ৰিমাইন্ডাৰ আমাৰ কি বুলি কৈছে 42 বুলি কৈছে আমাক কৈছে what will be the remainder if the number is divided by 17 যদি সেই সংখ্যাটো এই যেটো সংখ্যা আছে এটো যেটো x বুলি কৈছে এই x সংখ্যাটো যদি আমি যদি 17 ৰে হৰণ কৰো তেতিয়ালে ৰিমাইন্ডাৰ কি আহিব এটো কোৱেশ্চন যদি এনেকুৱা কোৱেশ্চন আহে খুব সিম্পল হয় আমি কৰিব কি লাগে যেটো আমাক ৰিমাইন্ডাৰ দিয়া আছে যেটো আমাক ৰিমাইন্ডাৰ আগতে দি দিছে সেই ৰিমাইন্ডাৰটো আমি 17 ৰে হৰণ কৰি দিলে হৈ যায় আমি কি কৰিব লাগে 42
যদি 17ৰে হৰণ কৰি দিও তেতিয়া কি হ'ব কারেক্ট আনসারটো আমাৰ ওলাই আহিব 17 দ্বিগুণ কিমান 34 কিমান হ'ব 6 এটা হ'ব 6 হ'ব আমাৰ কারেক্ট আনসার কিন্তু ইয়াতে এটা প্ৰবলেম এটা আছে কি প্ৰবলেম আছে আমি এনেকৈ ডাইৰেক্টলি যেতিয়া হৰণ কৰিম ন এই হৰণ কৰাৰ আগত এটা আমাৰ স্টেপ এটা থাকে আমি কনফাৰ্মেশন এটা ল'ব লাগে যে এই যেটো 17ৰে আমি হৰণ কৰিব গৈ আছো 42 বা ৰিমাইন্ডাৰটোক যে বিয়োগ কৰিছো সেইটো বিয়োগ কৰাৰ আগত তোমালোকে চাব লাগে যে 17টোৰে এই 765টো হৰণ যাব নে নাই যদি হৰণ যাব যদি 765টো 17ৰে হৰণ যায় তেতিয়া হলে আমি ডাইৰেক্টলি 17ৰে যেটো ৰিমাইন্ডাৰ আছে সেই ৰিমাইন্ডাৰটো হৰণ কৰিব পাৰিম ওকে কিছু ইয়াতে যদি আমি 17ৰে হৰণ কৰি দিও ইয়াৰটো ডাইৰেক্টলি হৰণ যাব তো আমি এইটো কোৱেশ্চনত আমি ডাইৰেক্টলি যেনেকৈ 17ৰে এইটো সংখ্যা হৰণ যায় আছে তো আমি 17ৰে কি কৰিব পাৰিম ডাইৰেক্টলি ৰিমাইন্ডাৰটো হৰণ কৰি পেলাই যেটো ৰিমাইন্ডাৰ আহিছে হেতুক আমি কারেক্ট আনসার বুলি কৈ দিব পাৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে the HCF and LCM of two numbers are 21 and 4641 respectively দুটা সংখ্যাৰ HCF আৰু LCM তো আমাক দিয়া আছে দেন আমাক কি কৈছে one of the number lies between 200 and 300 and two numbers are এটা সংখ্যা যদি 200 পৰা 300 ভিতৰত থাকে এটা সংখ্যা কি হ'ব 200 পৰা 300 ভিতৰত থাকিব তো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি প্ৰথমতে চাম যে LCM এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি এনেকুৱা নহয় যে আমি এই ফৰ্মুলাটো ইউজ কৰিম LCM into HCF is equal a into b তোমালোকে ম্যাক্সিমাম চাগে ভাবি আছিলা যে এইটো কোৱেশ্চন আমি এইটো ফৰ্মুলা ইউজ কৰিম কিন্তু এইটো ফৰ্মুলা ইয়াতে ইউজ কৰিব নোৱাৰি কিয় কাৰণ ইয়াতে আমাক এটাও সংখ্যা দিয়া নাই আমি যদি এইটো ফৰ্মুলা ইউজ কৰিব বিচাৰো তেতিয়াহলে আমাক যিকোনো এটা সংখ্যা দিব লাগিব আইদাৰ a নহলে b আমাক এটা সংখ্যা দি দিব লাগিব তেতিয়াহে আমি ইউজ কৰিব পাৰিম যেহেতু এইটো কোৱেশ্চনত আমাক এটাও সংখ্যা দিয়া নাই আমি এই ফৰ্মুলাটো ইয়াতে ইউজ কৰিব নোৱাৰো তো আমি কি ইউজ কৰিম ইয়াতে আমি সিম্পলি ইউজ কৰিবলৈ ট্ৰাই কৰিম আমি প্ৰথমতে ট্ৰাই কৰিম LCM হয় কি তো LCM ৰ কনসেপ্টটো ইউজ কৰিম তো LCM বুলি ক'লে সকলোৱে মনত ৰখাটো ইম্পৰ্টেন্ট যে LCM হৈছে HCF আৰু যিমানটা সংখ্যাৰ কথা যেটা কৈছে দুটা সংখ্যা ন তো দুটা ফেক্টৰছৰ পূৰণফল LCM ৰ ভিতৰত কোন কোন থাকে LCM ৰ ভিতৰত মনত ৰাখিবা সদায় LCM ৰ ভিতৰত HCF থাকিব আৰু দুটা ফেক্টৰ থাকিব যিকোনো দুটা ফেক্টৰ ইয়াতে XY লিখিব পাৰা আৰু ইয়াতে যদি আমি চাও ইয়াতে আমাৰ LCM কিমান কৈছে LCM কৈছে 4641 কৈছে না 4641 এটা এই 4641 টো আমি HCF ৰ কি পূৰণফলত ভাঙিব লাগিব অৰ্থাৎ 21 ইনটু এটা কি লিখিব পাৰিম 21 দুগুণ 42 এর দুবাৰ যাব দুই আহি গলে 21 দুগুণ 42 4 হৈ গলে 46 হৈছে আকৌ 21 দুগুণ 42 ঠিক আছে দুই এটা ৰৈ গৈছে 21 আচ্ছা তো 221 ইয়াতে আমাৰ আহিব 221 ঠিক আছে আমি 21 পূৰণ 2 2 1 যদি লিখো তেতিয়া হলে আমাৰ কি আহিব এটো 4641 আহিব এইখিনি লিখে বাৰু আমাৰ হল এইখিনি লিখে আমি বুজি পালো যে আমাৰ যেটো LCM আছে এটো আমি এনেকৈ ভাঙিছো আৰু এটা HCF থাকে আৰু লগতে এটা ফেক্টৰ এটা আছে এটা ইয়াতে এটা ফেক্টৰ আমি লিখিব নোৱাৰো কিয় কাৰণ ইয়াতে দুটা সংখ্যা বুলি কৈছে দুটা সংখ্যা বুলি ক'লে সদায় দুটা ফেক্টৰ লিখিব লাগিব ঠিক আছে সংখ্যা যিমানটা ফেক্টৰ হিমান তো ইয়াতে আমাৰ 221 টো আমি এনেকৈ দুটা সংখ্যা ভাঙিম যাতে সেই দুটা কো প্ৰাইম নাম্বাৰ হয় তো 221 এটো আমি কেনেকৈ ভাঙিব পাৰিম কোৱাচোন দুটা এনেকুৱা সংখ্যা ভাঙিব লাগে যাতে সিহঁতৰ ফেক্টৰ কেইটা কি হয় ফেক্টৰ কেইটা সমান হয় তো এটো কিহেৰে হৰণ যাব এটো যদি আমি চাও 2 ৰে হৰণ নাযায় 3 ৰে যাবনে 2 2 4 5 3 ৰেও নাযায় দেন 4 ৰে যাবনে 4 ৰেও নাযায় 5 ৰে যাব জানো নাযায় 6 ৰে যাব জানো নাযায় 7 ৰে যাব জানো 7 3 গুণ 21 তো 7 ৰে যাব 7 ৰে যদি আমি কাটি দিও কিমান হ'ব 7 3 গুণ 21 এটা আহিব এটা 1 ৰৈ গল 11 হল নাযায় দেই 7 ৰেও নাযায় তো 7 ৰে নগলে এবাৰ আমি কি চাম 8 ৰে তো চাই লাভ নাই 8 ৰে নাযায় 9 ৰে যাব জানো তো 9 ৰেও এইটো নাযাব 9 ৰে নগলে আমি কি চাম দেন তোমালোকে চাব লাগিব 13 ৰে চোৱা 13 ৰে যাব জানো 13 1 গুণ 13 কিমান থাকি যাব ইয়াতে 9 থাকি গল 91 13 7 গুণ 91 yes 13 ৰে যাব তো 13 1 গুণ 13 13 7 গুণ 91 13 পূৰণ 17 তো আমি দেখিলো যে এই 221 সংখ্যাটো আমি 13 আৰু 17 পূৰণফল হিচাপে ভাঙিব পাৰিম ঠিক আছে আমি সদায় চেষ্টা কৰিব লাগে যেতিয়া আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যত আমাক এটাও সংখ্যা দিয়া নাই আমাক দুটা সংখ্যাৰ LCM আৰু HCF দিয়া আছে দুটা সংখ্যা সিহঁতৰ LCM আৰু HCF দিয়া আছে আৰু আমাক এটাও সংখ্যা দিয়া নাই তো এই ক্ষেত্ৰত তোমালোকৰ কনসেপ্টটো কেনেকুৱা হ'ব প্ৰথমতে তোমালোকে মনত ৰাখিব লাগে যে লসাগুৰ ভিতৰত গসাউ থাকিব আৰু অন্য দুটা ফেক্টৰ থাকিব এইটো হৈছে প্ৰথম কনসেপ্ট লসাগুৰ ভিতৰত কোন থাকিব গসাউ থাকিব আৰু অন্য দুটা ফেক্টৰছ থাকিব আৰু সেই সংখ্যা দুটাৰ লসাগু যেটো আছে এটা আছে 4641 সেই লসাগুটো আমি কি কৰিছো গসাউ মানে HCF আৰু দুটা ফেক্টৰ ভাঙিব লাগিব আৰু দুটা ফেক্টৰ হলে কি আছে ইয়াতে আছে 21 পূৰণ 221 এটো সমান কি 4641 কিন্তু আমি ইয়াতে সামৰি মাৰিলে নহয় আমি 221 ইয়াতে লিখিব নোৱাৰো আমি কি কৰিব লাগিব এইটো সংখ্যাক আৰু দুটা ভাঙিব লাগিব তো ফাইনালি আমাৰ কথাটো এনেকুৱা হ'ব এটা আহিব HCF 21 পূৰণ আহিব 13 পূৰণ আহিব 17 এতিয়া আমি যেটো বিচাৰিছিলো হেতু হৈ গল যে HCF লিখিছো A আছে B এটা আছে তো তিনিটা সংখ্যা আছে এৰে ইয়াৰে পৰা আমি কি কৰিব পাৰিম অৰিজিন সংখ্যা উলিয়াব পাৰিম কেনেকে তো প্ৰথমতে তোমালোকে কি কৰিবা 21 ৰ লগত যেটো HCF আছে HCF ৰ লগত এবাৰ A পূৰণ
HCF ৰ লগত এবাৰ A পূৰণ কৰিবা এটা সংখ্যা পাই যাবা, HCF ৰ লগত এবাৰ B পূৰণ কৰিবা 2 নম্বৰ সংখ্যাটো পাই যাবা, দ্যাটস ইট, হৈ গ'ল। এইখিনি হৈছে আমাৰ ক্যালকুলেশন। তো আমি যদি পূৰণ কৰো কিমান দেখা পাম, 13 এ পূৰণ কৰা, 13 1 গুণ 13, 3 আহি গ'ল, 13 2 গুণ 26, 27, তো 273 এটা সংখ্যা। আৰু আনটো সংখ্যা কিমান হ'ব, 17 1 গুণ 17, 17 2 গুণ 34, 357 এটা সংখ্যা আহি গ'ল। তো অৰ্থাৎ আমাক ৰিকোয়াৰ্ড যি দুটা নাম্বাৰ আছিল, আমাক যি দুটা সংখ্যা উলিয়াব দিছিলে, সেই সংখ্যা দুটা কি হ'ব, 273 আৰু 357। আৰু ইয়াতে যদি মন কৰো, আমি ইয়াতে লিখিম যে এটা সংখ্যা আমাক কোৱাই আছিলে যে সংখ্যা দুটা কি হ'ব, ইফ ওয়ান অফ দা নাম্বাৰ, যদি এটা সংখ্যা 200 পৰা 300 ভিতৰত থাকে, আছে নে নাই, আছে। এটা সংখ্যা কি আছে 273, যিটো 200 পৰা 300 ভিতৰৰ এটা সংখ্যা। তো কাৰেক্ট আনসাৰ আমাৰ কি আহি গ'ল, 273 and 357। এটা এই কোৱেশ্চনটো যদি তোমালোকে এই কনসেপ্টটো নাজানা, তেতিয়াহ'লে কিন্তু এইটো কোৱেশ্চন আনসাৰ একদমেই নোৱাৰিবা। তো সেইকাৰণে ভালদৰে এইখিনি কনসেপ্ট চাই থৈ দিবা, নিশ্চয় এক্সামত আহিলে কৰিব পাৰিবা। নেক্সট কোৱেশ্চনৰ ফালে আহিছো, এইটো কোৱেশ্চন। এটা কি কৈছে, HCF অফ তিনিটা সংখ্যা দিয়া আছে ইমান, and the third number is 36, তিনিটা সংখ্যা আছে, থাৰ্ড নাম্বাৰটো আমাক কোৱা নাই, থাৰ্ড নাম্বাৰটো আমাক কোৱা নাই যে এইটো সংখ্যা আছে, এইটো আছে, আৰু কিবা এটা আছে, তাৰ HCF 36। if their LCM, যদি সিহঁতৰ LCM টো আমাক দিয়া আছে, LCM কিমান, L2 LCM, থাৰ্ড নাম্বাৰ ইজ, 3 নম্বৰ সংখ্যাটো আমাক উলিয়াব দিছে। তো কেনেকৈ উলিয়াব পাৰি, এতিয়া 3 নম্বৰ সংখ্যাটো উলিয়াব দিয়াৰ লগে লগে মেক্সিমামে যদি ভাবিছা যে প্ৰথমতে আমি LCM ইনটু HCF লিখিম, তাৰপিছত আমি কি কৰিম, তাৰপিছত আমি ইয়াতে লিখিম A ইনটু B ইনটু C। বহুতে যদি এনেকৈ ভাবিছা যে সংখ্যা তিনিটাৰ পূৰণফলৰ সমান, দুটা সংখ্যা লসাগু পূৰণ গসাগু সিহঁতৰ সংখ্যা কেইটাৰ পূৰণফলৰ সমান, যদি এনেকৈ তোমালোকে ফৰ্মুলাটো লিখিছা, তেতিয়াহ'লে তোমালোকৰ গোটেই ক্যালকুলেশনটো ভুল হৈ গ'ল আৰু এনসাৰটো ৰঙে আহিব। এইটো আমি কেতিয়া ইউজ কৰো, এই ফৰ্মুলাটো ইউজ তেতিয়াহে হয় যদি সেই দুটা সংখ্যাৰ কথা হয়। এতিয়া সংখ্যাৰ কথা কিমানটা কৈছে, তিনিটা সংখ্যা, তিনিটা সংখ্যা বুলি ক'লে আমি কেতিয়াও এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো। কিন্তু আমি এটা কথা ইয়াতে জানো, আমি এটা কথা ইয়াতে ক'ব পাৰো যে আমি কি কৰিব পাৰিম, আমি যিটো LCM আছে, আগত যিটো অকণমান আগতে যিটো কনসেপ্ট আছিলে, সেই কনসেপ্টটো আমি LCM ৰ ভিতৰত কি থকা বুলি কওঁ, LCM ৰ ভিতৰত এটা HCF থাকে, সদায় এটা HCF থাকিব, আৰু লগতে এটা ফেক্টৰছ থাকিব, ঠিক আছে, A এটা ফেক্টৰ থাকিব, B এটা ফেক্টৰ থাকিব, আৰু C এটা ফেক্টৰ থাকিব, ঠিক আছে, এই তিনিটা ফেক্টৰ থাকিব। এতিয়া ইয়াতে আমাৰ যিটো এনসাৰ আহিব, সেই এনসাৰটো সদায় কি হ'ব, এনসাৰটো আমাৰ ইয়াতে যদি আমি যদি আৰু এটা বস্তু চাব পাৰো, আমি আৰু এটা হিট এণ্ড ট্ৰায়েল মেথডত চাব পাৰো। আমি এটা 3240, এটা মই চাইডত দেখাই দিছো, 3240 আৰু লগতে 3600 এই দুটা সংখ্যাৰো আমি LCM আৰু HCF উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম, প্ৰথমতে তোমালোকে হৰণ কৰি দিয়া, এইটো 9 ৰে হৰণ কৰি দিয়া, 9 3 গুণ 27, কিমান থাকি গ'ল, 5 থাকি গ'ল, 9 6 গুণ 54, 360, এইটো হ'ব 9 4 গুণ 36, 400 আহি গ'ল, দেন 4 ৰে কাটি দিয়া, 4 9 গুণ 37, 90 আহি গ'ল, দেন 4 10 গুণ 40, ঠিক আছে, 100 আহি গ'ল। আকৌ কিহেৰে যাব, এইটো 10 ৰে কাটিব পাৰিবা এবাৰ, 10 ৰে 9 বাৰ গ'ল, 10 ৰে এইটো যাব 10 বাৰ, আৰু যাব জানো, আৰুতো নাযায়, নাযায়। তো আলটিমেটলি যদি এইকেইটা সংখ্যাৰ কথা কওঁ, এইকেইটা সংখ্যাৰ আমাৰ এই দুটা সংখ্যাৰ, এই স্পেচিফিক এই দুটা সংখ্যাৰ আমাৰ LCM কিমান আহিব, LCM যদি কওঁ, LCM ইয়াতে থকা আমাৰ গোটেইকেইটা সংখ্যা আহিব LCM, ঠিক আছে। LCM ৰ অৰ্থাৎ কোন কোন আহিব, মই LCM টো আগতে লিখি ললো। যদি আমি অকল দুটা সংখ্যাৰ কথা কওঁ, প্ৰথম দুটা সংখ্যা, ইহঁতৰ LCM কিমান হ'ব, LCM আহিব 3 স্কয়াৰ, লগতে কি আছে 2 স্কয়াৰ এটা আছে, 3 to the power 4 আহিব, 3 to the power 4, কাৰণ ইয়াতে 9 দুটা আছে ন, 9 দুটা মানে কি 3 to the power 4 আহিব, 9 দুটা মানে 3 to the power 4 আহিব। তাৰপিছত ইয়াতে 10ৰ এটা 2 আছে, ইয়াতে এটা 2 আছে, তো দুটা 2 আৰু ইয়াতে এটা 2, তো 4টা 2 আহিব, 2 to the power 4, 4টা 2 পূৰণ, ইয়াতে কি আহিব, ইয়াতে এটা 5 আছে আৰু তাত এটা 5 আছে, 10ৰ এটা 5 আছে, তো 5 স্কয়াৰ। তো এইখিনি আহিব আমাৰ LCM, ঠিক আছে। LCM আহি গ'ল আমাৰ 3 to the power 4, 2 to the power 4 আৰু 5 স্কয়াৰ। আৰু আমি যদি ইয়াতে যদি চাওঁ ন, LCM কি কি আহিছে, LCM, আচ্ছা LCM 2 আছে, 2 তো সম্ভৱে নহয় ন, 2 সম্ভৱে নহয়, ঠিক আছে, এইটো কুৱেশ্যনটো 2 সম্ভৱে নহয়, কুৱেশ্যনটো ৰং আছে দেই, এই কুৱেশ্যনটো ৰং আছে, কুৱেশ্যনটো এনসাৰ নাহিব। কিয় এনসাৰ নাহিব, তাৰ ৰিজনটো হৈছে ইয়াতে যোনটো LCM দিয়া আছে, LCM 2 কেনেকৈ সম্ভৱ, 2 সম্ভৱে নহয়, কাৰণ ইয়াতে 4 এটা আহি আছে ন, এই 4টো আমাৰ আহিবই, ইয়াতে যেনেকৈ 4টো আহিছে, তিনিটা সংখ্যাৰ ক্ষেত্ৰত 4টো আহিব, অৰ্থাৎ 2 to the power মিনিমাম আমাৰ ইয়াতে 2 to the power 4 আহিবই লাগিব, মিনিমাম, এইটো বেছিও আহিব পাৰে, ইয়াতকৈ সৰু আহিব নোৱাৰে। ইয়াতে যেনেকৈ 3 to the power 5 আছে, এইটো সম্ভৱ, ইয়াতে 4 আছে ন, 4তকৈ ডাঙৰ থাকিব পাৰে, প্ৰব্লেম নাই, কিন্তু সৰু হ'ব নোৱাৰে, ঠিক আছে। ইয়াতে কি আছে 5 স্কয়াৰ আছে, ইয়াতে 5 স্কয়াৰ আছে, মানে পসিবল। 7 স্কয়াৰ এটা এডিশনাল আছে, সেইটোও পসিবল, মানে ইয়াতে একচুয়ালি কি হ'ব লাগিছিলে, ইয়াতে যদি আমি কৈ দিও ইয়াতে 2 to the power 4 হ'বই লাগিছিল মিনিমাম, তো ইয়াতে 2 to the power 4 হোৱাৰ লগে লগে আমি কি ক'ব পাৰিলো, আমাৰ যিটো থাৰ্ড নাম্বাৰ আছে, থাৰ্ড নাম্বাৰটো কি হৈ যাব, থাৰ্ড নাম্বাৰটো আমাৰ মেক্সিমাম চান্স আছে থাৰ্ড নাম্বাৰটো হোৱাৰ, এটা আছে 7 স্কয়াৰ, 7 স্কয়াৰ থাকিবই থাৰ্ড নাম্বাৰটোত, লগতে আমাৰ কি থাকিব 3 to the power 5 থাকিব, এই দুটা বস্তু থাকিবই, ঠিক আছে, এই দুটা বস্তু থাকিবই। যদি আমি থাৰ্ড নাম্বাৰটো কথা কওঁ, থাৰ্ড নাম্বাৰটোৰ এই দুটা বস্তু থাকিবই লাগিব, নহ'লে আমাৰ এডিশনালি বেলেগ থাকিব পাৰে, কিন্তু এই দুটা বস্তু মিনিমাম থাকিব লাগিব। এনেকুৱা হ'ব পাৰে ইয়াতে 2 স্কয়াৰো আছে, 2 কিউবো আছে, কিন্তু ইয়াতে যিহেতু 2 টোৰ ওপৰত পাৱাৰটো দিয়া নাই, তো আমি এইটো কুৱেশ্যনৰ এনসাৰ দিব নোৱাৰিম, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো বাৰু, এইটো কুৱেশ্যনত কি কৈছে চোৱা,
the ratio of two number is 5:9 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 5:9 if each number is decreased by 5 যদি প্ৰতিটো সংখ্যাকে 5 বিয়োগ কৰা হয় the ratio becomes 5/11 find the numbers আমাৰ সংখ্যা কেইটা উলিয়াব দিছে আমি সকলোৱে জানো যে অনুপাত অৰিজিন সংখ্যা নহয় অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিওৱাৰ কাৰণে কি কৰো আমি x এটা লগাই দিম 5x by 9x আমাক কৈছে দুটা সংখ্যাৰ পৰা 5 এটা বিয়োগ কৰা হ'ল আৰু বিয়োগ কৰাৰ কাৰণে কি পাই গলো নতুন অনুপাতটো হৈছে 5/11 হল নে এতিয়া এইখিনি জাস্ট তোমালোকে সলভ কৰিব লাগে কিমান আহিব 55x আহি গল মাইনাস আহি গল 55 is equal কিমান আহিব এইটো পূৰণ কৰ 9 5 গুণ 45 x আহি গল মাইনাস আহি গল 25 এইখিনি যদি অকনমান সিম্পলিফাই কৰো আমি ইয়াতে কি দেখা পাম 10x ইকুৱেল কিমান আহিব 55 টো ইপিনে লৈ যোৱা তো আহি যাব তোমালোকৰ 30 তো 10 ৰে কাটি দিয়া এইটো x ইকুৱেল আহি গল 3 তো x ইকুৱেল 3 আহি গল আমাৰ তো ফাইনালি আমি গম পাই গলো x ৰ ভ্যালুটো কিমান আহিব x ৰ ভ্যালুটো আহিব 3 আৰু x ৰ ভ্যালুটো এবাৰ গম পালে আমাক কৈছে ফাইন্ড দা নাম্বাৰস তো নাম্বাৰস কি হ'ব নাম্বাৰস আমাৰ আছিলে এটা আছিলে 5x আৰু এটা আছিলে 9x তো 5x মানে কিমান আহিব 15 9x মানে কিমান আহিব 27 27 তো এটা সংখ্যা আমাৰ ইয়াতে কি আহি গল এটা সংখ্যা আহি গল আমাৰ 27 আৰু এটা সংখ্যা আহি গল 15 দ্যাটস ইট এই দুটাই হৈ গল আমাৰ ফাইনাল আনসার নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা প্ৰতিটো কোৱেশ্চনে খুব বেছি ইম্পৰ্টেন্ট হয় তোমালোকে জাস্ট কোৱেশ্চন কেইটা এবাৰ নিজৰ ফালৰ পৰা ট্ৰাই কৰিব লাগে নিজৰ ফালৰ পৰা যদি কিবা ৰঙো আছে কিবা যদি পাৰিছা যিমানখিনি পাৰা যিমানখিনিলৈকে তোমালোকে পসিবল হয় নিজৰ ফালৰ পৰা যে এইখিনিলৈকে পাৰিছো তো সেইখিনিলৈকে কৰা যদি তাৰ পাছত কিবা ডাউটছ থাকে তেতিয়াহলে ভিডিওটো তোমালোকে ডাইৰেক্টলি প্লে কৰিব পাৰিবা যেনেকৈ অলৰেডি ভিডিওটো গোটেইখিনি কৰি দিয়াই আছে প্ৰতিটো কোৱেশ্চনৰ এনসাৰ সলভ কৰি দিয়া আছে সো চিন্তা কৰিব লগা কথা নাই এইটো কোৱেশ্চনত কি কৈছে যদি কোনো মিশ্ৰণত 2:3 অনুপাতত এনে কি কৈছে ইন if a mixture contains water and milk in the ratio of 2:3 এটা মিক্সাৰত কি আছে water আৰু milk আছে 2:3 what is the percentage quantity of water in the mixture percentage কিমান আছে কিমান percentage ইয়াতে water আছে তো কি কৰিব লাগে সিম্পলি চোৱা টোটাল মিক্সাৰটো কি আছে মিক্সাৰটোৰ আছে টোটাল 5টা বস্তু আছে ন 2 আৰু 3 5টা আৰু সেই 5টাৰ water কিমান আছে contains water and milk প্ৰথমটো হৈছে water তাৰ পিছতটো milk পানী কিমান আছে আমাক সেইটো হৈছে পানী আছে 2 ইনটু 100 কৰি দিয়া দ্যাটস ইট পার্সেন্টেজ আহি গল কাটি দিয়া 40% অৰ্থাৎ 40% ইয়াতে কি আছে এনেকুৱা ইজি কোৱেশ্চনৰ কাৰণে অকমান সাজু হৈ থাকিবা এক্সামত বহুত বেছি ইজি কোৱেশ্চন কেতিয়াবা আহা দেখা যায় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডুকেশ্যনত কি কৈছে ৰেশিও অফ অশোক's এজ টু প্ৰদীপ's এজ ইজ 4:3 অশোক আৰু প্ৰদীপৰ এজৰ অনুপাত এইটো প্ৰথমতে অশোক আছে এটা প্ৰদীপ আছে ইহঁতৰ ৰেশিও কিমান আছে 4:3 আছে Ashok will be 26 years old after 6 years. So 6 বছৰ পিছত অশোকৰ বয়স কি হ'ব? অশোকৰ এজ বৰ্তমান আছে 4 মানে 4x বুলি ক'ব পাৰি আৰু প্ৰদীপৰ 3x 6 বছৰ পিছত কিমান হ'ব 6 বছৰ পিছত অশোকৰ এজ হ'ব 4x + 6 ইকুৱেল কিমান বুলি কৈছে আমাক কোৱেশ্চনত 26 বছৰ হৈ গ'ল কোৱেশ্চনৰ আনসাৰ আহিল নে নাই আশা কৰো তোমালোকৰ আনসাৰ আহিছে মতকৈ আগত তোমালোকৰ আহিছে এইখিনি ক্যালকুলেট কৰিলে দেখিম ইয়াতে আছে 20 অৰ্থাৎ x ইকুৱেল আহি যাব আমাৰ 5 তো x ৰ ভ্যালুটো আহিলে আমি ডাইৰেক্ট ক'ব পাৰিম যে অশোকৰ এজ হ'ব 20 বছৰ আৰু প্ৰদীপৰ এজ হ'ব 15 বছৰ ঠিক আছে প্ৰদীপৰ এজ হ'ব কিমান বছৰ 15 বছৰ অশোকৰ এজ আহি গ'ল আমাৰ 20 বছৰ আৰু প্ৰদীপৰ এজ হ'ব আমাৰ 15 বছৰ আৰু কিবা কৈছে জানো 26 years old after 6 years how old is Pradeep now আচ্ছা আমাক কৈছে প্ৰদীপৰ বয়স কিমান বছৰ 15 বছৰ ডাইৰেক্টলি আনসাৰ আহি গ'ল ডাইৰেক্টলি আহি গ'ল প্ৰদীপৰ এজ হ'ব 15 বছৰ অশোকৰ এজ আছে 20 বছৰ 6 বছৰ পাছত কি হ'ব 26 বছৰ হ'ব দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো এই কোৱেশ্চনত কি আছে চোৱা এৰে কৈছে আমাক if a is to b equal 2:5 আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে a অনুপাত b দিয়া আছে আমাক এইখিনি উলিয়াব দিছে একদম সিম্পল কথা হয় a অনুপাত b যেহেতু দিয়া আছে আমি এনেকৈ ক'ব পাৰো যে a by b equal কি হয় 2/5 অৰ্থাৎ a এর ভ্যালু আহি গ'ল 2 b এর ভ্যালু আহি গ'ল 5 তো a এর ভ্যালু আৰু b এর ভ্যালু এটা বহাই দিয়া জাস্ট 2 * 2 প্লাস কি হ'ব 3 * 5 ঠিক আছে আৰু লগতে অনুপাত কি দিছে ইয়াতে 7 * 2 প্লাস কি হ'ব 5 * 5 আহিব ঠিক আছে এখিনি ক্যালকুলেট কৰিব লাগে এটা আহিব 4 + 15 আৰু ইয়াতে কিমান আহিব 14 + 25 এইখিনি আকৌ সাম কৰিলে কিমান আহিব 19:29 39 19:39 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ খুব সিম্পল কোৱেশ্চন আছিলে a আৰু b এর ভ্যালু কেইটা আমি জাস্ট এৰে পুট কৰিব লাগে লগে লগে আমাৰ আনসাৰটো ওলাই আছে ইয়াতে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা আমাক কৈছে কনজিকিউটিভ নাম্বাৰৰ কথা আজি আমি ইয়াতে যিমান কেইটা ক্লাস কৰিছো আৰআৰবিৰ কাৰণে বহুত কেইটা ক্লাস কৰিলো এনেকুৱা নহয় যে আজি প্ৰথম কৰি আছো প্ৰতিটো ক্লাসতে মেইনলি কোৱেশ্চন আলোচনা কৰা হৈ আছে পিওয়াইকিউ বা এনেকুৱা ধৰণৰ কোৱেশ্চন যিকেইটা আমাৰ এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট হ'ব চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম বিলাকত ফ্ৰিকুৱেন্টলি আহি থাকে তো তোমালোকে কৰিব কি লাগে প্ৰতিটো ভিডিও যদি কোনোবাৰে প্ৰথমবাৰ চাই আছে আজি ভিডিওটো ইয়াৰে আগৰ ভিডিও কেইটা এবাৰ চাব পাৰা গোটেইকেইটা কোৱেশ্চন প্ৰেক্টিস কৰা যিমানে কোৱেশ্চন বেছিকৈ পাৰিবা সিমানে কনফিডেন্স ইনক্ৰিজ হ'ব আৰু লগতে এক্সামৰ ফালৰ পৰা ক'ব গ'লে বহুতখিনি এক্সামত হেল্পো হ'ব এটা কৈছে দেয়াৰ ইজ এ সিকোয়েন্স অফ 11 কনজিকিউটিভ অড নাম্বাৰ 11টা ক্ৰমিক অযুগ্ম সংখ্যাৰ কথা কৈছে if the average of first 7 numbers is x প্ৰথম 7টা সংখ্যাৰ এভাৰেজ x then find the average of all 11 integers গোটেইকেইটা 11টা সংখ্যাৰ আমাক কি উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে চোৱা 11টা কনজিকিউটিভ অড নাম্বাৰ মানে কি ক্ৰমিক হ'ব ন তো এটা যদি মই সংখ্যা কেইটা কওঁ চোৱা এনেকুৱা হ'ব মই সংখ্যা কেইটা আগতে প্লেস কেইটা বনাই ললো
প্লেস 11টা প্লেস বনাই ল 1 2 3 4 5 6 7 8 9 10 11 এই 11টা জায়গা এই 11টা জায়গার আমাক কি কৈছে প্ৰথম 7টা সংখ্যা 1 2 3 4 5 6 7 7 প্ৰথম 7টা এই 7টা এই প্ৰথম 7টা সংখ্যাৰ এভাৰেজ কিমান x আৰু আমি সকলোৱে জানো যেতিয়া এভাৰেজ বুলি কয় ন এভাৰেজ বুলি ক'লে কি হয় এভাৰেজটো হলে মাজত থাকে মানে এই যে 7টা সংখ্যাৰ কথা হৈছে প্ৰথম 7টা সংখ্যা মই পজিশন দি দিছো 1 2 3 4 5 6 7 8 9 10 11 এই 11টা সংখ্যা তাৰে প্ৰথম 7টা সংখ্যাৰ এভাৰেজ কি কৈছে x মানে প্ৰথম 7টা সংখ্যাৰ এভাৰেজ যদি x হয় আমি সকলোৱে জানো যে এভাৰেজ হলে মাজত থাকে তো এভাৰেজটো ইয়াতে নহব জানো এইখিনি জায়গাৰ এভাৰেজটো হ'ব নে নাই হ'ব মানে এইটো মিডিল পইণ্ট হয় ন যদি প্ৰথম 7টা সংখ্যাৰ কথা কওঁ প্ৰথম 7টা সংখ্যাৰ মাজৰ পইণ্টটো কোনটো এইটো প্ৰথম 7টা সংখ্যা বুলি ক'লে মিডিল পইণ্টটো হ'ব এইটো আৰু সেই মিডিল পইণ্টত কোন আছে x আছে আৰু ইয়াৰে পাছৰটো কি হ'ব এতিয়া ইয়াৰে পাছৰটো হ'ব x + 2 কিয় কাৰণ অযুগ্ম সংখ্যাবিলাক কেনেকুৱানো দেখিবলৈ অযুগ্ম সংখ্যাবিলাক হৈছে এনেকুৱা 3 5 7 9 11 অৰ্থাৎ অযুগ্ম সংখ্যাবিলাকৰ মাজৰ ডিফাৰেন্স পাৰ্থক্য সদায় 2 থাকে অযুগ্ম সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সদায় 2 থাকে তো ইয়াতে আমি যেটো নেক্সট লিখিম x + 2 হ'ব তাৰ পিছত কোন আহিব x + 4 এনেকুৱা হ'ব ন ইয়াৰে পাছত আমাৰ আহিব x + 6 ঠিক আছে এটা আগত কোন হ'ব এটা আহিব x - 2 এটা আহিব x - 4 এটা আহিব x - 6 তো আলটিমেটলি আমাৰ এইকেইটা হৈ গ'ল প্ৰথম কেইটা সংখ্যা যদি এভাৰেজ যদি x হয় তেতিয়া হলে আমাৰ এইকেইটা হৈ যাব সংখ্যা কেইটা প্ৰথম 7টা সংখ্যা আৰু প্ৰথম 7টা সংখ্যা গম পোৱাৰ পাছত আমাক কৈছে দেন ফাইন্ড দা এভাৰেজ অফ অল 11 ইন্টিজাৰ বাকি কেইটা সংখ্যা আমি উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম এবাৰ কি হ'ব x + 8 এইবাৰ কি হ'ব x + 10 তাৰ পিছত x + 12 আৰু লাষ্টটো কি হ'ব x + 14 তো এইকেইটা হৈছে আমাৰ সংখ্যা আৰু এই সংখ্যা কেইটাৰ এভাৰেজ কোনটো হ'ব এটা হেতু চাব লাগে তো আমি 11টা সংখ্যাৰ এভাৰেজ কি হ'ব যদি 7টা সংখ্যাৰ এভাৰেজৰ আমি মাজৰটো লৈছো 11টা সংখ্যাৰ এভাৰেজত কি হ'ব ইয়াৰে 11টা সংখ্যাৰ মাজৰটো 11টা সংখ্যাৰ মাজত কোন থাকে মাজত থাকিব এই 6 নম্বৰ সংখ্যাটো মাজত কোন থাকিব এই 6 নম্বৰ সংখ্যা হয় না নাই চোৱা এইফালে আছে পাঁচটা সংখ্যা 1 2 3 4 5 এইফালে আছে 1 2 3 4 5 মানে দুয়োফালে পাঁচটা পাঁচটা সংখ্যা আছে অৰ্থাৎ একদম মাজত যোনটো সংখ্যা আছে এইটোক আমি কি বুলি কওঁ সেইটোকে আমি কওঁ এভাৰেজ বুলি তো কাৰেক্ট এভাৰেজ কি হৈ যাব কাৰেক্ট এভাৰেজ আমাৰ হৈ যাব x + 4 তো কাৰেক্ট आंसर আমাৰ হৈ গ'ল x + 4 যিটো সংখ্যা আছে সেইটোই আমাৰ হৈছে কাৰেক্ট এভাৰেজ শুদ্ধ এভাৰেজ ঠিক আছে আশা কৰো বুজি পালা তো এইটো কোৱেশ্চন কনফিউজিং বুলি ক'লে ইয়াতে আমাক x বুলি কৈ দিছে আমাক এটা সংখ্যা দিয়া নাই আমাক যদি সংখ্যা দিলেহেঁতেন আমি নিশ্চয় আনসাৰটো অকমান বেছি ভালকৈ দিব পাৰিলোহেঁতেন কিন্তু যদিও সংখ্যা দিয়া নাই আমি কৰিব পাৰিম একদম চিন্তা কৰিব লগা নাই ওকে নেক্সট কুৱেশ্চন হলে আহিছো নেক্সট কুৱেশ্চন কি আছে আমাৰ অলমোস্ট খতম হবলৈ আহিছে ক্লাসটো এটা এইটো কুৱেশ্চন কি হ'ব এভাৰেজৰ আৰু এটা কুৱেশ্চন আছে এইটো কুৱেশ্চন হৈছে এভাৰেজ মান্থলি স্যালাৰি অফ এমপ্লয়িজ কনসিস্টিং অফ অফিচাৰ্স এভাৰেজ মান্থলি স্যালাৰি কথা কৈছে এমপ্লয়িৰ কথা কৈছে অফিচাৰ্স আছে আৰু ওয়ার্কার্স আছে অফিচাৰ্স আৰু ওয়ার্কার্স অফ এন অর্গানাইজেশন ইজ 3000 আচ্ছা 3000 জন মানুহ আছে average monthly salary of employee consisting of officers and workers of an organization 3000 okay আমাক কৈছে এটা অফিসত অফিসার আছে আৰু লগতে কি আছে ওয়ার্কার্স আছে ইহতৰ এভাৰেজ স্যালাৰি যোনটো আছে এভাৰেজ স্যালাৰি হৈছে 3000 এভাৰেজ স্যালাৰি 3000 আমাক কৈছে এভাৰেজ স্যালাৰি অফ অফিসাৰৰ এভাৰেজ স্যালাৰি হৈছে 10000 টকা অফিসাৰৰ অকল যদি এভাৰেজ পাও ন সেইটো হৈছে 10000 অকল অফিসাৰৰ 10000 কিন্তু অফিসাৰ আৰু ওয়ার্কার লগ হৈ পেলে 3000 while that of a worker is 2000 per month আচ্ছা ওয়ার্কাৰৰ এভাৰেজ কিমান ওয়ার্কাৰৰ এভাৰেজ হৈছে 2000 টকা ওয়ার্কাৰৰ এভাৰেজ 2000 অফিসাৰৰ এভাৰেজ 10000 আৰু লগতে অফিসাৰ আৰু ওয়ার্কাৰৰ লগ হৈ পেলাই 3000 ঠিক আছে আমাক নেক্সট কি কৈছে if there as a total there is হ'ব লাগিছিল as কেনেকে হ'ব there is a total if there is a total 400 এমপ্লয়ি যদি ওতে অফিসত 400 জন এমপ্লয়ি আছে in the organization the number of officers অফিসাৰ কিমান জন আছে আমাক কৈছে যদি অফিসটো টোটাল 400 মানুহ আছে অফিসত টোটাল মানুহ কিমান হ'ব অফিসটো টোটাল মানুহ অফিসার্স প্লাস ওয়ার্কার মিলি পেলাই 400 হ'ব লাগে তেতিয়া হলে আমাক কৈছে টোটাল নাম্বার অফ অফিসার্স কিমান আছে তো আমি কি কৰিম সিম্পলি আমি যিখিনি অফিসাৰ আছে এটো ও বুলি ধৰি লওঁ অফিসার্স যদি ও হয় অফিসার সাপোজ ও আছে তেতিয়াহলে ওয়ার্কার্স কিমান হ'ব কোৱাচোন ওয়ার্কার্স কিমান হ'ব ওয়ার্কার্স হৈ যাব 400 মাইনাস ও নিদিও ও দিলে একচুয়ালি 0 নিচিনা হ'ব ন x ধৰি লওঁ তো মই x ধৰি লৈছো এইটো হৈছে ওয়ার্কার্স এইটো x ধৰি ললো অফিসার বুলি কোৱাৰ লগে লগে আমাৰ x বুলি কৈ দিয়া অফিসার মানে কি অফিসার মানে x যদি অফিসার মানে যদি x হয় তেতিয়া হলে ওয়ার্কার্স কি হ'ব 400 মাইনাস x হ'ব নে নাই হ'ব কাৰণ টোটাল 400 জন মানুহ আছে তাৰে x জন যদি অফিসার হয় বাকি 400 ৰ পৰা x জন হলে বাকি 0 হ'ল সেইখিনি কি হ'ব ওয়ার্কার্স হ'ব এটা আমি সিহঁতৰ যিটো দৰমহা আছে যোগফলটো উলিয়াব লাগে দৰমহাৰ যোগফল কিমান হ'ব এইটো হ'ব 10000 into x আৰু ওয়ার্কার্সৰ কি হ'ব 10000 এইটো কিমান হ'ব এইটো হ'ব তো এখিনি ক্যালকুলেট কৰি কি লিখিবা 4 2 গুণ 8 80000 হৈ গ'ল ন 80000 হ'ব
8 লাখ ওকে 8 লাখ হ'ব ইজ ইকুৱেল আমাৰ হ'ব 2000 এটাতো আমাৰ সেই হ'ব ন মাইনাছ মাইনাছ আহিব ইয়াতে 2000x 2000x এইটো হৈছে ৱৰ্কাৰ্ছৰ চেলাৰী হৈছে এইটো 8 লাখ মাইনাছ 2000x এইটো হৈছে ৱৰ্কাৰ্ছৰ চেলাৰী আৰু এইটো হৈছে আমাৰ অফিচাৰ্ছৰ চেলাৰী এতিয়া এই দুটা বস্তু আমি কি কৰিব লাগে যোগ কৰিব লাগে এইটো 10000 আছে এইটো 2000 আছে এই দুটা আমি যোগ কৰিব লাগে আৰু যদি আমি অফিচাৰ্ছ আৰু এমপ্লয়ী লগ কৰি পেলাই চাওঁ সিহঁতৰ 3000 আছিলে তো 3000 ৰ লগত আমি 400 এটা পূৰণ কৰিলে আমাক উলিয়াব কি দিছে নাম্বাৰ অফ অফিচাৰ্ছ উলিয়াব দিছে ন নাম্বাৰছ অফ অফিচাৰ্ছ উলিওৱাৰ কাৰণে বাৰু আমি এনেকে ডাইৰেক্টলি উলিয়াব পাৰিম তো এইটোত আমি যদি চাওঁ যে অফিচাৰ্ছ আৰু ৱৰ্কাৰ্ছৰ মিলি পেলাই চেলাৰী কিমান হ'ব 3000 হৈছে সিহঁতৰ এভাৰেজ চেলাৰী 3000 এভাৰেজ মানে মানুহ কিমানজন আছে 400 জন 4 পূৰণ কৰিলে কি হ'ব 4 3 গুণ 12 পাঁচটা শূন্য মানে 12 লাখ মানে অফিচাৰ্ছ আৰু ৱৰ্কাৰ্ছ মিলি পেলাই সিহঁতৰ চেলাৰী কিমান হয় 12 লাখ টকা অফিচাৰ আৰু ৱৰ্কাৰ মিলি পেলাই সিহঁতৰ চেলাৰী কিমান হয় 12 লাখ টকা এই 12 লাখ টকা চেলাৰীটো কাৰ সমান হ'ব ৱৰ্কাৰ্ছৰ চেলাৰী আৰু অফিচাৰ্ছৰ চেলাৰী যোগ কৰাৰ সমান নহয় জানো নিশ্চয় হয় তো তোমালোকে যে সিম্পলি কি কৰিব লাগে যোগ কৰিব লাগে সিহঁতক যোগ কৰি পেলাই আমি কি কৰি দিম মই ইয়াতে লাষ্টৰ স্লাইডত দেখাই দিছো আমি যদি ইয়াতে লিখো 80000 আছে কি আছিলে এটা আছিলে আমাৰ 10000 আছে x 10000x যোগ 8 লাখ মাইনাছ 2000x তো এটা আহিব আমাৰ ইয়াতে যদি চাওঁ ইয়াতে আহিব এটা আহিব আমাৰ 10000x 10,000 to 10,000x মাইনাছ আহিব 2000x আৰু প্লাছ আহিব 8 লাখ 8 লাখটোক মই 8L বুলি কৈছিলো ঠিক আছে আৰু ইকুৱেল আহিব 12 লাখ 12 লাখ আৰু এইখিনিৰ পৰা সলভ কৰিলে দেখিম 10000 ৰ পৰা 2000 বুলি কি থাকিব 8000 x ইকুৱেল 8 লাখটো ইপিনে গ'লে কি থাকিব 4 লাখ 4 লাখ থাকিব ইয়াতে ঠিক আছে 4 লাখ তো ইয়াতে তিনিটা শূন্য আছে ইয়াতে তিনিটা শূন্য কাটি দিয়ে x ইকুৱেল কি আহি গ'ল 400 ডিভাইডেড বাই 8 8 5 গুণ 40 শূন্য মানে x ৰ ভ্যালুটো আহি গ'ল 50 তো আমি ক'ব পাৰিম ডাইৰেক্টলি যে এই যোনটো অফিচৰ অৰ্গেনাইজেশ্যনৰ কথা কৈছে কিমানজন মানুহ আছে অফিচাৰ আছে 50 জন আৰু বাকি 350 জন কি হ'ব কাৰণ টোটেল মানুহ আছিলে 400 ন টোটেল মানুহ 400 তাৰে যদি 50 জন যদি অফিচাৰ হয় বাকি 350 কি হ'ব বাকি 350 জন হৈ যাব আমাৰ ৱৰ্কাৰ্ছ ঠিক আছে এতিয়া এই কুৱেশ্যনটো তোমালোকে চাব লগা মেইনলি কি আছে এই কুৱেশ্যনটো তোমালোকে প্ৰথমতে চাব লাগে গোটেই অফিচখনত যিমান মানুহ আছে গোটেই মানুহ কেইজনৰ লগ হৈ পেলাই চেলাৰী কিমান তো এতিয়া প্ৰথমতে আমি সেইটোৱে লাইন কৰিছো যে x আৰু w মানে অফিচাৰ আৰু ৱৰ্কাৰ্ছ সিহঁতৰ মিলি পেলাই এভাৰেজ আছিলে 3000 মানুহ আছে টোটেল 400 তো টোটেল মানুহ যদি 400 হয় এভাৰেজ ইনটু টোটেল নাম্বাৰ ইকুৱেল কি হয় সাম যোগফল মানে সিহঁতৰ টোটেল চেলাৰী হৈছে 12 লাখ টকা নেক্সট যদি অকল অফিচাৰৰ কথা কওঁ যিটো অফিচাৰ আছে x জন মানুহ কিমানজন আছে চেলাৰী সিহঁতে এভাৰেজ কিমান পায় 10000 কৈ পায় 10000 পূৰণ x 10000x সেইটো হৈছে অফিচাৰৰ চেলাৰী ঠিক তেনেদৰে আমি কি উলিয়াব পাৰিম ৱৰ্কাৰ্ছৰ চেলাৰী উলিয়াব পাৰিম এবাৰ ৱৰ্কাৰ্ছৰ চেলাৰী ওলাই গ'ল অফিচাৰ্ছৰ চেলাৰী ওলাই গ'ল আৰু এই দুটা যোগ কৰিলেতো 12 লাখ হ'ব লাগে আৰু সেইখিনি ক্যালকুলেশন আমি ইয়াতে কি কৰিছো নেক্সট পেজত কন্টিনিউ কৰিছো যদি দুটা যোগ কৰিলে যদি ইয়াতে 12 লাখ হয় যোগ কৰি পেলাই দেখিলো ক্যালকুলেশন কৰি দেখিলো x ইকুৱেল আমাৰ ওলাই আহিল 50 অৰ্থাৎ 50 জন অফিচাৰ আছিলে আৰু বাকি কেইজন কি হ'ব বাকি কেইজন ৱৰ্কাৰ্ছ ওকে বাৰু আজি ক্লাসটো ইয়াতে সামৰণি পৰিল খুব কম কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰি আছো এটা সিৰিজ কৰি আছো যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাই আছা তোমালোকে মোৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰা তাতো তোমালোকে ভিডিওৰ লিংক বিলাক পাই যাবা আৰু লগতে কিবা ডাউটছ থাকিলে কমেন্ট বক্সত জনালে হ'ল লগতে মই এইটোও জনাই দিওঁ যে RRB গ্ৰুপ ডিৰ কাৰণে অলৰেডি আমাৰ ইয়াতে এটা বেটচ চলি আছে যদি কোনোবা ইন্টাৰেষ্টেড হয় তোমালোকে জয়েন কৰিব পাৰা তো আজি ক্লাসটো ইয়াতে সামৰিছো থ্যাংক ইউ এণ্ড বাই বাই